আজি মহাষ্টমী যোৰহাটৰ শ্ৰী শ্ৰী বুঢ়ীগোসানী দেৱালয়ত অগণন ভক্তৰ সমাগম। যোৰহাটৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী বুঢ়ীগোসানী দেৱালয়ত মহাষ্টমীৰ দিনটোত পৰিলক্ষিত হল হাজাৰধিক ভক্তৰ সমাগম। 1794 চনতে যোৰহাটত স্বৰ্গদেউ ৰুদ্ৰসিংহই জয়ন্তীয়া ৰাজ্যৰ পৰা অনা মা দুৰ্গাক প্ৰতিষ্ঠা কৰিছিল আৰু তেতিয়াৰে পৰাই এই স্থান সমগ্ৰ দেশতে এখন অন্যতম শক্তিপীঠ হিচাপে পৰিচিত। জাকজমকতা ঢাক আদিৰ পৰা আঁতৰি সম্পূৰ্ণ বৈদিক ৰীতি নীতিৰে পৰম্পৰাৰে এই পূজাভাগি প্ৰতি বছৰে অনুষ্ঠিত কৰা হয়। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট পোহৰ লাইভ। আহোঁ প্ৰায়ে আহোঁ মানে কি আৰু এই ভাগলৈ মানে মানুহে কয় আৰু ইয়াত মানে আপোনাৰ মহান মানে জয়াল বুলি, সেইকাৰণে আমি আহোঁ আৰু তেওঁৰ আশীৰ্বাদ ল'বলৈ প্ৰত্যেক বছৰে আহোঁ যিমান পাৰোঁ সিমান। আজি লোকৰ সমাগম কেনেকুৱা দেখিছে? আজিতো অকণমান দেখিছে, কালি কিন্তু কম আছিলে, আজি অলপ হৈছে কিন্তু হয়। জুবিন গাৰ্গ আমাৰ যি নেকি হিয়াৰ মতো তেওঁ মানে নাইকিয়া হৈ যোৱাৰ কাৰণে চবৰে দুখ লাগিছে আৰু তথাপিও মানে মানুহটোৰ আশীৰ্বাদ ল'বই, ধৰক বছৰেকত এবাৰ আহে সকলোৱে, সেইকাৰণে মাৰ আশীৰ্বাদ লৈ পেলাই আগবাঢ়ি গৈছে। হয় হয়, দেৱাল বুঢ়ীগোসানী থান বুলি ক'লে আচলতে পূজা বুলি ক'লে আমাৰ দেৱাল। আমি সকলো আজি অষ্টমীৰ দিনাই হওক নৱমীৰ দিনা হওক, বিশেষকৈ আমি অষ্টমীৰ দিনা ইয়াত ভিৰ দেখোঁ আৰু দেৱী মাৰ চৰণত যদি আজি সেৱা এটা কৰিবলৈ পাওঁ নিজকে অশেষ ধন্য মানুহ। যিকোনো প্ৰকাৰে আহিবলৈ চাওঁ, যথেষ্ট ভিৰ দেখা গৈছে। আজি সকলোৱে আহিছে আৰু মা দুৰ্গাই এই অপায় অমংগল সকলোৰে দূৰ কৰক, সকলোকে ভালে ৰাখক, তাকে কামনা কৰিছোঁ। মহিমামণ্ডিত আই ভগৱতীৰ ইয়াতে পূজা হৈ আছে, সম্পূৰ্ণ বৈদিক প্ৰথাৰে হৈ আছে। যদিও এইবাৰ মনটো সেমেকা, কোনো জাকজমকতা নাই, সকলো পূজা ভাগে ভাল। ষষ্ঠীৰ পৰা আৰম্ভ হৈছে। আৰু ইয়াতে যিহেতু আমি অষ্টমী দিনা বলি বিধানো হয়, সপ্তমী অষ্টমী নৱমী তিনিদিনাই হয় বলি বিধান। হয় হয়, এইভাগ মানে তোৰ পৰা আনি আপোনাক আমাৰ সম্পাদকে এবাৰ জনাই। মানুহৰ মনত আধ্যাত্মিকতা আছে, তথাপিতো মনটো বেয়া, পূজালে তথাপিতো ওলাই আহিছে। আৰু মহিমামণ্ডিত আমাৰ এই জাগ্ৰত এইভাগ তেওঁ যাতে ন্যায় কওঁ সেয়া মানে কামনাৰে আমি এনেকে ওলাই আহিছো, মানে বাবুৰে সৈতে আৰু তেওঁ ন্যায় কওক সেইটোৱে বিচাৰিছো।